বৰপেটা ৰোডত ভয়ংকৰ অগ্নিকাণ্ডত ধ্বংসস্তূপত পৰিণত ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডটোত সম্পূৰ্ণ ভস্মীভূত হয় গীতাঞ্জলি ইলেক্ট্ৰনিক্স শীৰ্ষক ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডটোত প্ৰতিষ্ঠানখনৰ ন্যূনতম 20 কোটি টকাৰ সা সামগ্ৰী ক্ষতি হয়। গীতাঞ্জলি ইলেক্ট্ৰনিক্স দোকানখন হোলচেলৰ দোকান আছিলে বুলি জানিব পৰা গৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বৰপেটা ৰোড আৰক্ষী আহি উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। বৰপেটাৰ চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গলে পানি এই 500 করা হয়েছে